এইবাৰ সাহিত্য সভাৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা অনুষ্ঠিত কৰিব আৰু সাহিত্য সংস্কৃতিৰ লগত বিজ্ঞানৰ সম্পৰ্কও তাত কেনেধৰণে প্ৰতিষ্ঠা কৰিব লাগে সেই বিষয়েও তাত চৰ্চা হ'ব। গতিকে আমি অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা তেখেতসকলক ইয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ তৰফৰ পৰা, আমাৰ বিভাগৰ তৰফৰ পৰা এই যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিব তাত আমি সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আমাৰ নতুন প্ৰজন্মৰ কাৰণে ইয়াক এক নিদৰ্শন হিচাপে লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু তাৰ বাবে মই পুনৰবাৰ মোৰ সতীৰ্থ মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি আমাৰ আদৰণি সমিতিৰ সকলো বিষয়ববীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। বিজ্ঞান মেলা বুলি কওঁতে দিনে দিনে ইয়াৰ কিছু পৰিৱৰ্তন হৈছে। আমি আমাৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক অলপ এক্টিভিটি বেছ, মানে অকল মানে দৃশ্যই নহয়, শ্ৰাব্যই নহয়, তেখেতসকলে তাত জড়িত হৈ যাতে বিজ্ঞানৰ লগত নিজক জড়িত কৰিব পাৰে যিকোনো কাৰ্যৰ লগত, তেনেধৰণৰ কিছু এক্সিবিশ্যনৰ কথা আমি ভাবিছোঁ। তাৰ উপৰিও আমাৰ যিখিনি এতিয়া চন্দ্ৰযান হয়তো যি হ'ল আমাৰ যোৱাত 1 বছৰ হৈ গ'ল 23 আগষ্ট তাৰিখে, ঠিক তেনেধৰণে ইছৰোৰ মানে মহাকাশ বিজ্ঞান, তাৰপিছতে আমাৰ প্লেনেটেৰিয়াম, অন্যান্য সকলো কথাখিনিয়ে তাত আমাৰ এই বিজ্ঞান মেলাত থাকিব। এইবাৰ সাহিত্য সভাৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা অনুষ্ঠিত কৰিব আৰু সাহিত্য সংস্কৃতিৰ লগত বিজ্ঞানৰ সম্পৰ্কও তাত কেনেধৰণে প্ৰতিষ্ঠা কৰিব লাগে সেই বিষয়েও তাত চৰ্চা হ'ব। গতিকে আমি অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা তেখেতসকলক ইয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ তৰফৰ পৰা, আমাৰ বিভাগৰ তৰফৰ পৰা এই যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিব তাত আমি সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আমাৰ নতুন প্ৰজন্মৰ কাৰণে ইয়াক এক নিদৰ্শন হিচাপে লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু তাৰ বাবে মই পুনৰবাৰ মোৰ সতীৰ্থ মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি আমাৰ আদৰণি সমিতিৰ সকলো বিষয়ববীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173